নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইটো ভিডিঅ' দিম বুলি মানে ভাবা নাছিলোঁ, কিন্তু বহুতে এই একেটা বস্তু লৈ পেলাই যিহেতু প্ৰশ্ন কৰিছে, চ' কথাটো কওঁ বুলি ভাবিলোঁ। কথা হ'ল যে আগন্তুক যি এডিআৰই পৰীক্ষা হ'ব গৈ আছে, HSৰ লেভেলতো হৈ গৈছে, আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ আছে, ড্ৰাইভাৰৰ আছে বা গ্ৰেড 4খিনি আছে। এইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ দুটামান চেঞ্জেছ আহিব পৰীক্ষাৰ। বাকী ধৰি লওক HSৰ লেভেলত যিটো পৰীক্ষা হ'ল তাৰ পৰা আপোনালোকে বহুতখিনি বস্তু দেখিলে যে আপোনালোকে বেগ হওক বা কিবা এইবিলাক আপোনালোকে বাহিৰত থৈ যাব লাগিব, আৰু চেকিং কি ধৰণে ধৰি লওক হৈছে তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে দেখিছে। আগন্তুক যি পৰীক্ষা হ'ব এই পৰীক্ষাবিলাকত আপোনালোকৰ মহিলাসকলৰ ক্ষেত্ৰত কি চেঞ্জেছ আহিব, মানে চেকিঙৰ ক্ষেত্ৰত হওক বা তেওঁলোকে যদি চেকিং ভিতৰত যদি এলাউ নকৰে তেতিয়া তেওঁলোকক আছুতীয়া এটা কোঠা দিয়া হ'ব, তাত বহিবলৈ দিয়া হ'ব, তেনেকুৱা ধৰণৰ বহুতখিনি আছে। এইবিলাক আপোনালোকে ফাৰ্ডাৰ SOP আহিলে আপোনালোকে আৰু ভালদৰে বুজি পাব। এইটো লুকআউট নহয়। দ্বিতীয় কথাটো হৈছে যে আমাৰ যিটো কথা লৈ ভিডিঅ'ত দিছোঁ সেইটো হৈছে যে যিখিনি OMR শ্বীট আছিলে, OMR শ্বীটটো লৈ পেলাই বহুত লিখা মেলা বহুতো দেখিছোঁ, এইবিলাক কোৱা কথা নহয় আৰু সেইকাৰণে এইবিলাক লৈ কোৱা নাই। কিন্তু OMR শ্বীটত ফটো আৰু ছিগনেচাৰ কেলে সেই বস্তুটো বহুতে সুধিছিলে। চ' বহুত ঠাইত তেনেকুৱা হয় যে মানে কেণ্ডিডেটৰ হৈ পেলাই বেলেগে পৰীক্ষা দিব আহে। এতিয়া যদি ভালদৰে ধৰি লওক নাচায়, কেতিয়াবা যিখন ইনভিজিলেটৰৰ শ্বীট থাকে তাতো কেতিয়াবা হয়তো অকণ মিছ মাৰি দিব পাৰে, তেনেকুৱা ভেৰি মানে একেবাৰে নমিনেল চান্সেছ। কিন্তু তথাপি তেওঁলোকে আৰু এটা এক্সট্ৰা লেয়াৰ অফ ছিকিউৰিটি তেওঁলোকে কি কৰিছে যে OMR শ্বীটখনতো তেওঁলোকে ফটো আৰু ছিগনেচাৰ প্ৰিণ্ট কৰি দিছে, যাতে ফটোখন চাব পাৰে যে এইজন মানুহে হয়নে নাই। ত' যি কি নহওক সেই বস্তুটো বহুতে মানে ৱেলকাম কৰা নাই, আৰু সেইটো যিহেতু কৈছে যে ইয়াত কেণ্ডিডেট যেতিয়া ধৰি লওক চেক কৰিব কেণ্ডিডেটজনৰ আইডেণ্টিটি ৰিভিল হ'ব, তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আৰু। চ' সেই বস্তুটো ৰিপিল কৰা হৈছে। বাট এই আগন্তুক যি 29 তাৰিখৰ যি পৰীক্ষা আহি আছে, ড্ৰাইভাৰ হওক বা গ্ৰেজুৱেট লেভেলৰ যিখিনি পৰীক্ষা আছে, এই পৰীক্ষাটোৰ ক্ষেত্ৰত কিন্তু এই OMR শ্বীটৰ এই ধৰি লওক ফটো আৰু ছিগনেচাৰটো কাট নাখায়। এই আগন্তুক যি 29 তাৰিখৰ পৰীক্ষা দি আছে তাত আপোনালোকৰ OMRতো আপোনালোকৰ ফটো আৰু ছিগনেচাৰ থাকিব, কাৰণ সেইখিনি OMR অলৰেডি প্ৰিণ্ট হৈ গৈছে। কিন্তু অক্টোবৰ মাহত যেতিয়া আপোনালোকৰ পৰীক্ষা হ'ব, গ্ৰেড 4ৰ পৰীক্ষা যেতিয়া হ'ব, সেই গ্ৰেড 4ৰ পৰীক্ষাৰ যিখিনি OMR থাকিব তাত কিন্তু আপোনালোকৰ OMR শ্বীটত ফটো আৰু ছিগনেচাৰ আপোনালোকে নাপায়। চ' এই বস্তুটো স্পেচিয়েলি কৈছোঁ হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াখিনিৰ কাৰণে, যিসকলে হাই ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ, কাৰণ গ্ৰেজুৱেটৰ মানুহখিনিয়েতো গ্ৰেড 4 ধৰি লওক দিবগৈ নোৱাৰে। কিন্তু হাই ছেকেণ্ডেৰী লেভেলৰ যিখিনি আছিলে ধৰি লওক সেয়া ড্ৰাইভাৰো হ'ব পাৰে, বা যিখিনি অলৰেডি হাই ছেকেণ্ডেৰী পৰীক্ষা দি গৈছে তেওঁলোকে যদি গ্ৰেড 4 পৰীক্ষা দিয়ে তেওঁলোকে সেই বস্তুটো চেঞ্জ তেওঁলোকে পাব যে OMR শ্বীটত আপোনালোকে নিজৰ ফটো আৰু ছিগনেচাৰ আপোনালোকে দেখিবলৈ নাপাব। চ' কি কৈছিলে একবাৰ চাই লওক। একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR শ্বীটত ফটোটো কিয় দিছে। মই চালোঁ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR শ্বীটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলোঁ। তৃতীয় শ্ৰেণীৰ OMR শ্বীট ইতিমধ্যে বনোৱা হৈ গ'ল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেণ্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত, এডিআৰইৰ পৰীক্ষাত OMR শ্বীটত ভৱিষ্যতে ফটো লগোৱা OMR শ্বীট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছোঁ। তেওঁলোকে মোক কৈছে যে ছাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহ'ব, কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR শ্বীটত ফটো নাৰাখোঁ। অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। চ' এনেকুৱা ধৰণৰ বস্তু। মই ইয়াৰ লগতে আৰু দুটামান মই ইম্পৰ্টেণ্ট কথা মই ক'বলৈ বিচাৰোঁ। চাওক, এই পৰীক্ষা যিটো আছে এনেকুৱা টাফ বুলি ভাবি বা ইমান লাখ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে বুলি ভাবি এনেকুৱা ধৰণৰ মই দেখিছোঁ, সচৰাচৰ এটা মনোভাৱ মই দেখিছোঁ বহুতখিনি মানুহক। কিছুমানে বহুত চিৰিয়াছলি পৰীক্ষাটো লৈছে, কিন্তু কিছুমানে এনেই পৰীক্ষাটো দিবলৈ গৈছে, বা ইমান লাখ লাখ মানুহ আছে ক'ত চাকৰি পাম,
এনেকুৱা ধৰণৰ এটা চিন্তা যদি সেইটো মনত আহে ইমান ইজিলি আপোনালোকে পাছ কৰিব নোৱাৰিব পৰীক্ষাটো আপোনালোকে দিছে যে 10 লাখেও যদি পৰীক্ষা দিয়ে তাৰ মাজতো এটা চিট মই ল'ব পাৰিম সেইটো মাইণ্ডছেট লৈ পেলাই আপোনালোকে পৰীক্ষাটো দিব এইবিলাক কোনে কি কৈছে নকৈছে এইবিলাক আপোনালোকে বাদ দিয়ক আপোনালোকে পঢ়িছে আপোনালোকে জানে ডেইলি এফেয়াৰ্ছ আপোনালোকে যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে দেখি আছে ইংৰাজী আপোনালোকে পঢ়িছে পাছ কৰিছে যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ চ' গ্ৰেজুৱেশ্যন লেভেলত ইংলিছটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ যিহেতু 2 মাৰ্কছকৈ আপোনালোকৰ 50 মাৰ্কছ থাকিব আৰু এটা ভুল হ'লে 0.5কৈ আপোনালোকৰ যাব চ' ইংলিছখিনি আপোনালোকে ভালদৰে কৰিব কাৰণ সেইটো এটা বহুত মানে হিউজ এটা মাৰ্ক আছে 175ৰ ভিতৰত 50 মাৰ্কছ মানে যথেষ্টখিনি বহুত মাৰ্ক আৰু চ' সেই বস্তুটোৰ কাৰণে আপোনালোকে ভালদৰে পৰীক্ষাটো দিব প্ৰেছাৰ ইমান নল'ব ভালদৰে কৰিব আৰু নেগেটিভ যিহেতু আছেই চ' সেই বস্তুটো মনত ৰাখিব লগতে মই কথাটো এইকাৰণে কৈছোঁ যে গ্ৰেজুৱেশ্যন লেভেলৰ যিখিনি আপোনালোকৰ পোষ্ট আছে এই পোষ্টখিনি কিন্তু আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট পোষ্ট আছে আৰু বহুত ভাল পোষ্ট আছে ইয়াতে মই ক'ব বিচাৰোঁ যিখিনি জুনিয়ৰ ইনস্পেক্টৰৰ পোষ্ট আছে এই এডিআৰই গ্ৰেজুৱেশ্যন লেভেলৰ একে টপ মোষ্ট পোষ্ট যিখিনি আছে এই যি জুনিয়ৰ ইনস্পেক্টৰৰ পোষ্ট আছে ভেৰি চুন আই গেছ মানে নট দিছ ইয়েৰ এই বছৰটো নহয় বাৰু নেক্সট ইয়েৰ বা এট দ্য মোষ্ট ইন দ্য পে কমিশ্যন এই যিটো জুনিয়ৰ ইনস্পেক্টৰৰ পোষ্টটো আপোনালোকে এই এডিআৰইত দেখি আছে এই এডিআৰইৰ আপোনালোকৰ গ্ৰেজুৱেট লেভেলত যিহেতু 8700 হৈ থকাৰ কাৰণে আপোনালোকে দেখি আছে সেইটো কিন্তু আৰু আপোনালোকে দেখা নাপাব কাৰণ এই যি জুনিয়ৰ ইনস্পেক্টৰৰ পোষ্ট সেইটো গ্ৰেড 2 পোষ্টলৈ এইটো উন্নীত কৰাৰ 100% চান্স আছে আৰু সেইটো 22000 স্কেলত 9400 মান গ্ৰেড পেড সেইটো প্লেচ কৰা হ'ব আৰু সেইটো ফাৰ্ডাৰ APSC কণ্ডাক্ট কৰিবগৈ চ' এনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে এই ছেইম কথাটো মই কৈছিলোঁ ইন কেছ অফ দ্য এছিষ্টেণ্ট BDOৰ ক্ষেত্ৰতো যিহেতু বৰ্তমান আই গেছ 7600 নে 400 কিবা গ্ৰেড পে হয় চাগে মই ডিটেইল ভিডিঅ' বনোৱা আছে চেক কৰিব মোৰ মনত নাই এতিয়া চ' সেই এছিষ্টেণ্ট BDOৰ পোষ্টটো আপোনালোকৰ গ্ৰেডটোলৈ মানে এনহান্স কৰাৰ ফুল চান্সেছ আছে লগতে যিখিনি মই আৰু এটা লগতে লগাই দিছোঁ যে APSCৰ যিখিনি কণ্ডাক্ট কৰে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টখিনি সেইখিনিও গ্ৰেডটোলৈ মানে উন্নীত হোৱাৰ মানে ফুল চান্সেছ আছে অলৰেডি ধৰি লওক অলপ ইফাল হৈ আছে কিন্তু ইয়াৰ লগতে এডিআৰই যিখিনি গ্ৰেজুৱেট লেভেলত যিখিনি ধৰি লওক পোষ্ট আছে এই পোষ্টখিনি বহুত ভাল আপোনালোকৰ কাৰণে বহুত ভাল চান্স হয় যে এই চান্সৰ যোগেদি যদি আপোনালোকে তেনেকুৱা এটা পোষ্ট ল'ব পাৰে চ' আপোনালোকৰ কাৰণে ভাল কাৰণ এনেকুৱা কিছুমান পোষ্ট ধৰি লওক আপোনালোকৰ নেক্সট পৰীক্ষাতহে মানে পৰীক্ষাত আপোনালোকে দেখিবলৈ নাপাব পাৰে APSC থ্ৰুদি কণ্ডাক্ট হ'ব পাৰে ইয়াৰ লগতে বহুতে সুধি আছিলে যে ছেক্ৰেটেৰিয়েটৰ JEE বিলাক হেৰি কৰিছে নেকি ছেক্ৰেটেৰিয়েটৰ JEE চাওক এডিআৰইত সেইখিনি ইনক্লুডেড নাই কাৰণ ইয়াৰে এটা বহুত ভাল এক্সাম্পল এটা মই যদি আপোনালোকক দিবলৈ যাওঁ ৰিচেণ্টলি আপোনালোকে চাগে দেখিছে আছাম ছেক্ৰেটেৰিয়েটৰ আপোনালোকৰ ষ্টেনোগ্ৰাফাৰৰ পোষ্ট ওলাইছে ষ্টেনোগ্ৰাফাৰৰ পোষ্টখিনি তেওঁলোকে ছেপাৰেটকৈ এডভাৰটাইজ কৰিছে ছেপাৰেটকৈ তেওঁলোকে এক্সামিনেশ্যন পাতিব আপোনালোকে এতিয়া যদি দেখে এডিআৰইটো আপোনালোকৰ ষ্টেনৰ পোষ্ট আছে চ' সেইখিনি তাত মাৰ্চ কৰা হোৱা নাই আপোনালোকে দেখিছে বস্তুটো চাগে চ' যিদৰে ষ্টেনৰ পোষ্ট ওলালে ঠিক সেইদৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যিটো ছেক্ৰেটেৰিয়েটৰ হয় জনতা ভৱনৰ তাৰো সেইখিনি তেনেকৈ বেলেগকৈ তেওঁলোকে কৰিব চ' সেইখিনিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰে প্ৰিপেৰেশ্যন মানে কি আৰু আপোনালোকে ইয়াতে যিখিনি পঢ়িছে মোৰ অৰ লেছ দ্য ছেইম সেইখিনি একেই থাকিব চ' ভালদৰে প্ৰিপেয়াৰ কৰক মই এইকাৰণে কৈছোঁ যে বহুতে এনেকুৱা ধৰণৰ এটা মনোভাৱ লৈ বহি আছে যে ইমান লাখ ল'ৰা ছোৱালী কৈছে আমি নাপাম চ' সেই বস্তুটো ত্যাগ কৰক আৰু 100% আপোনালোকে দিয়ক এই পৰীক্ষাটোত পিছত আপোনালোকে ক্লিয়াৰ কৰিব পাৰে নোৱাৰে দেট ইজ আ ডিফাৰেণ্ট থিং সেইটো এটা বেলেগ কথা আৰু সেইটো আপোনালোকে পায় নাপায় সেইটো এটা পিছৰ কথা বাট দিওঁতে আপোনালোকে বহুত ভালদৰে দিব লাগিব চ' এনেকুৱা ধৰণৰ মাইণ্ডছেট এটা লৈ পেলাই আপোনালোকে পৰীক্ষা দিব নাযাব ভালদৰে আপোনালোকে যিমান পাৰে সিমান কৰিব আৰু বহুতে এই কাট অফৰ কথা কাট অফটো আপোনালোকে বাদ দিয়ক কাট অফটো আপোনালোকে কিয় হেৰি কৰি আছে আপোনালোকক এতিয়া OMR শ্বীটো দিব ইয়াৰ নেক্সট ইয়েৰৰ পৰা আপোনালোকক কুৱেশ্যন পেপাৰো আনিবলৈ দিব আৰু কুৱেশ্যন পেপাৰ ধৰি লওক অলপ পৰীক্ষা দি আহিয়েই ধৰি লওক ইফাল সিফাল এটা কুৱেশ্যন মিলাই পেলাই গোটেই কুৱেশ্যন পেপাৰখন ৰিক্ৰিয়েট হৈয়ে যায় চ' এইটো কাৰণে ইমান টেনশ্যন নাই চ' OMR শ্বীট আপোনালোকে পাবই আনচাৰ কি আপোনালোকে পাবই চ' সেইখিনি আপোনালোকে চেক কৰি নিজে চাব পাৰিব আৰু কাট অফটো সদায় আপোনালোকে পৰীক্ষাত যাওঁতে এই বস্তুটো বহুতে ভাবি যায় পৰীক্ষাৰ ইনফেক্ট পৰীক্ষা যাওঁতেও ফোন কৰে যে কাট অফ কিমান যাব পাৰে পৰীক্ষা হোৱাই নাই চ' পৰীক্ষাটোত যাওঁতে যদি আপুনি কাট অফৰ টেনশ্যন লৈ থাকে আপুনি সদায় পেপাৰখন কৰোঁতে এটাই ধান্দা কৰিব যে মই মাইণ্ডত মই এটা বনাই লৈছোঁ যে 110 120 মান কাট অফ যাব পাৰে মই সিমানটোৱে মই কৰিব লাগিব তেনেকুৱা নহ'ব নহয় আপুনি যে গোটেইখিনি কৰিছে সেই গোটেইখিনি যে শুদ্ধ হ'ব সেইটো তেনেকুৱা নহয় আপুনি যিমানে শুদ্ধকৈ কৰক এটা বা দুটা মিছ যাবই আৰু যদি সেইটো যায় আপুনি যদি এটা মাইণ্ডছেট বনাই লৈ গৈছে যে ইমানটোৱে কাট অফ যাব তেনেকৈতো নহ'ব আপুনি সদায় পৰীক্ষাত যাওঁতে বাকী চব ব্লেংক হৈ যাওক খালি এইটোৱে মনত ৰাখিব যে পেপাৰ 175ৰ পেপাৰ আছে মই কিমান মেক্সিমাম মই স্ক'ৰ কৰিব পাৰোঁ মই সদায় সেইটোৱে মই ধান্দা দিব লাগিব লাগে আপুনি ৰিজাৰ্ভ কেটেগৰীৰে হওক আপুনি মেক্সিমাম মাৰ্কছ স্ক'ৰ কৰাতহে সদায় গুৰুত্ব দিব লাগিব মেইন কথাটো সেইটোৱে আৰু ইয়াতকেনো বেছি কি ক'ম আপোনালোকে পঢ়ি আছে আপোনালোকে বেছি ভালদৰে জানে
চ' সেয়ে ভালদৰে পৰীক্ষা দিব, যিহেতু টাইম মাজত একেবাৰে নাই। আৰু যাব পৰাপক্ষত যদি বেছি দূৰ হয় এক্সামিনেশ্যন চেণ্টাৰবিলাক, অলপ সোনকালে আপোনালোকে যোৱাৰ চেষ্টা কৰিব। চ' ড্ৰাইভাৰ যিসকলে আবেদন কৰিছে তেওঁলোকৰতো বাৰু দুবেলা পৰীক্ষা হ'ব। চ' একৰ্ডিংলি আপোনালোকে প্ৰিপেয়াৰ হৈ যাব। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানে। কিন্তু ড্ৰাইভাৰৰ ক্ষেত্ৰত যিসকলে পৰীক্ষা দিবলৈ গৈ আছে, যিটো ৰোড ছেফটিৰ ওপৰত যি 20 আপোনালোকৰ মাৰ্কছ নে 20টা কুৱেশ্যন আছিলে মই পাহৰিছোঁ। চ' সেইটোৰ ক্ষেত্ৰত আপোনালোকে অলপ ৰোড ছেফটিৰ বিষয়ে চাই যাব। ৰোড চাইনেজবিলাক বা ধৰি লওক ৰোড ট্ৰান্সপৰ্টৰ ওপৰত যিবিলাক কুৱেশ্যন থাকিব পাৰে, তেনেকুৱা ধৰণৰ ইজিলি গুগলত মাৰিলে আপোনালোকে চেম্পল পেপাৰো পাব। চ' এইবিলাক চেক কৰি অলপ চাই ল'ব পৰীক্ষা দিয়াৰ আগত।